আজি বাছৰ পৰাই মৰ্ণিং গৈছোঁ কালি ৰাতিপুৱাই উঠা বাছত এতিয়ালৈকে নমাই নাই অকণমান ফ্ৰেছ হ'লোঁ আৰু শিলিগুৰিতহে নামিমগৈ আৰু ইয়াতে এতিয়া আমি লাঞ্চ কৰিম আৰু টাইম 1:05 হ'ল ৰুটি তাৰকাহে পায় বোলে ৱেষ্ট বেংগলৰ ইন্দ্ৰপুৰী হোটেলত থাকিম এতিয়া ইন্দ্ৰপুৰী হোটেল তেতিয়াহে ভাল পাইছে তাই দেহা আমাৰ ৰুম এইটো ধুনীয়া কিন্তু সৰু আৰু সদায় থাকিবৰ কাৰণে নহয় ৰাতিহে ফাইনেলি শিলিগুৰি হোটেল পালোহি দেই যোৱাকালি বানাৰসৰ পৰা আমি 9:30 বজাত ওলাইছোঁ আৰু ইয়াত আহি আমি টাইমটো একজেক্টলি চোৱা নাছিলোঁ 5:30 বজাত পাইছোঁহি যিখন লটি ঘটি হ'লেও ভগৱান লাইফত কেতিয়াও বিহাৰ নাহোঁ আৰু দেই বিহাৰ নাযাওঁৱে মানে আৰু আমাৰ অসমীয়া মানুহে মানুহক সহায় কৰে আৰু মুম্বাইতো দেখিছোঁ মানুহে মানুহক সহায় কৰে কিন্তু মানে বিহাৰখনত দেখিছোঁ মানুহক কেনেকুৱা মানে ক'বলৈকে কিবা লাগিছে মানুহ সঁচাকৈ হয় তাৰ বিহাৰৰ পৰা যোন ভাল মানুহ হয় ভাল মানুহ হৈ যায় বাকীখিনি সঁচাকৈ আনপাৰ গাৱাৰে হৈ থাকে অকল মানে কেনেকৈ মানুহক লুটি খাওঁ আমাৰ নতুন বাছ দেখি কিমান যে পইচা ল'লে নহয় আমুক চান্দা বুলি কৈ মুঠতে ফাইনেলি পালোহি শিলিগুৰি কাইলৈ আমি ৰাতিপুৱা ইয়াৰ পৰা যামগৈ আৰু যিমানেই দেৰি নহওক তেজপুৰ যামগৈ আৰু যিমান হেঁপাহত আহিছিলোঁ মজা ওলাই গ'ল কিন্তু তাতকৈ মজা ওলাইছে আৰিয়াৰ গাটো মানে ভাল হৈ থকা নাই তাইৰ লেট্ৰিন হৈছে পানী টাইপৰ তাকে এতিয়া দৰৱো আনিবলৈ যাম এজনী আমাৰ আৰিয়াজনী গোটেইজনী ক্ষীণাই মিনাই অৱস্থা নাই ঘৰলৈ গৈ পূৰা কেয়াৰ ল'ব লাগিব দেহাজনী ভাত কেইটামান খাবলৈ ভাত নাই দালি বোলো জলকীয়া নিদিবি বুলি ক'লে জলকীয়া দি দিয়ে পাগল গালে বুজি চুজি নোপোৱা গালে কাইলৈৰ পৰা শান্তি হ'ব ছোৱালীজনী দেই ছোৱালীজনীকে কষ্ট দিবলৈ অনা নিচিনা হ'ল আৰু পাই তথাপিও যে তাই ইমান ডাঙৰ মানুহখিনিৰ লগত সমানে ধুনীয়াকৈ আহি আছে সেইটো কাৰণে ভগৱানক আৰু তাইক বহুত ধন্যবাদ দিছোঁ আৰু মানে আমিয়ে নোৱাৰিম মানে এতিয়া ক'ত যাওঁ জানে শিলিগুৰি বজাৰ কৰিবলৈ যাওঁ ক'তোতো বজাৰ কৰা নহ'লে সেইকাৰণে চাওঁচোন শিলিগুৰিতে যিহেতু আজি শেষ ৰাতি হোটেলত শিলিগুৰিত আমাৰ শেষ জাৰ্ণি হ'ব কাইলৈ ঘৰলৈ ৰিটাৰ্ণ হ'ম ন সেইকাৰণে বোলে যাওঁ ওলাই কি পাওঁ কি নাপাওঁ ওলাই লৈছোঁ সকলো মানুহ বজাৰ কৰিব নাযায় মই মানুহজন আৰিয়া ডাঙৰ বা ভিনদেউ মামী বৰুণ বৰ্মা সেইকেইটা মানুহে যাম আৰু নাযায় বাকীবোৰনো কি আনিবলৈ আছে গ'লে অলপ চাই আহোঁ শিলিগুৰি মাৰ্কেট বন্ধ হ'লেই 9টা বজাতে বন্ধ হয় সস্তা বস্তুবোৰ বন্ধ হ'লেই কি কৈছোঁ জানি ORS এনেকৈ গিলাচত তাই পানী খাই ভাল পায় যে সেইকাৰণে গিলাচত গুড নাইট দিছে চোৱা তোমাক গুড নাইট বজাৰ কৰিবলৈ গ'লোঁ চেণ্ডেল দুযোৰ বেগ দুটা কিনিলোঁ বাকীবোৰে কিবাকিবি কিনিলে আৰু আহিলোঁ এতিয়া গাটোহে বেয়া লাগিছে
একো খাবলৈ মন যোৱা নাই। তাত কুঁহিয়াৰ ৰস আৰু মৌচুমী জুচ এগিলাচ খালোঁ। বোলো আৰিয়াই খাব চাগে। আকৌ আৰিয়া অকণমান মৌচুমী জুচ খালে। কুঁহিয়াৰটো বৰ ধুনীয়া। সেয়া বেমাৰী লাগিছে আৰু ঘৰলৈ যাওঁগৈ আৰু। ঘৰ গৈ কেতিয়া পাওঁ লাগিছে আৰু দেই। ভাত চাত নাখাওঁ, শুই যাম এতিয়া। আৰিয়াজনীক বোলো খুৱাম বুলি ভাবিলোঁ, তাই শুইয়ে থাকিলে। ORS অকণমান খোৱালোঁ, খালে। ঘৰলৈ গৈ পালেগৈহে শান্তি পাওঁ। বেছেৰীজনী আমিতো কিবা এটা হ'লেও খাইছোঁ, তাইতো একদম খোৱাৰ নাম নাই অ'। তাতে ইমান পনীয়া পনীয়া লেট্ৰিন কৰিছে, বেয়াই লাগি গৈছে মানে। ঘৰলৈ গ'লে এটলিষ্ট দালি ভাতকেইটা তাই ভালকৈ খাব পাৰিব। যিমান ফূৰ্তিত আহিছিলোঁ নহয়, সিমান এতিয়া বেয়াহে লাগিছে তাইক দেখি পিনে। ভবা নাছিলোঁ। মানুহৰ লাইফত এক্সপিৰিয়েঞ্চ হ'ব লাগে ন, সেইকাৰণে নেক্সট টাইম ইমান দূৰ জাৰ্ণি এনেকৈ নকৰোঁ আৰু দেই। আৰু আমি তাইক জাৰ্ণি কৰিলেও তাই তেনেকুৱা নহয় ন। একো নাই, শিকিছোঁ আৰু লাইফত তেনেকৈতো শিকা যায়। কিন্তু আমিয়ে ভাগৰবোৰ সহ্য কৰিব পৰা নাই। তাই কেনেকৈ পাৰিছে ভগৱান জানে। ভগৱান যে আছে সেইটোৱে প্ৰমাণ। বেলেগেই বেয়া লাগিছে, ইমান দুৰ্বল দুৰ্বল লাগিছে ন। চকুটো মানে গোট খাই যাব যেন। ঠিক আছে তেন্তে, কাইলৈ ঘৰত লগ নাপাওঁ, পৰহিলৈ ৰাতিপুৱা লগ পাম ঘৰত দেই। ঠিক আছে, তেন্তে আজিলৈ আহোঁ। সদায় ঘৰতে ভগৱানে সকলোৱে মংগল কৰক। সকলো সদায় ভালে থাকক। গুড নাইট।